চেঙা হালদিয়াপাৰাত ৰঙালী বিহু সন্মিলন। বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ। অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ ই সাহ জগোৱা ৰঙালী বিহুক সাদৰ সম্ভাষণ জনাইছে চেঙা হালদিয়াপাৰা ৰঙালী বিহু সন্মিলনে। ৰজন জনাই আকৌ আহিল বসন্ত উৎসৱ ৰঙালী বিহুটি। ঋতুৰাজ বসন্তৰ আগমনত আউল বাউল হৈ পৰিছে প্ৰকৃতি। এক অনামী ৰঙৰ সৌন্দৰ্য, মাধুৰ্য আৰু প্ৰাচুৰ্য। বহাগে আনে ৰঙালীৰ আগলি বতৰা, আনে হিয়াৰ বতৰা। চেঙা হালদিয়াপাৰাৰ বিগত বৰ্ষসমূহৰ দৰে এইবেলিও 1, 2, 3 আৰু 4 বহাগ 1432 ভাস্কৰাব্দ অৰ্থাৎ 15, 16, 17 আৰু 18 এপ্ৰিল 2025 তাৰিখে কেইবাটিও বাৰেবৰণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে হেঁপাহৰ ৰঙালী বিহু উদযাপন কৰিবলৈ লোৱা হৈছে। উক্ত দিনকেইটাত আপোনালোকক উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব বুলি আশা কৰিছে সভাপতি জিতেন ৰায়, সম্পাদক কৃষ্ণ পাঠক, সাংস্কৃতিক সম্পাদক অভিৰাম বৰুৱাই। উদ্যোগত প্ৰতি বছৰ ধৰি এইবোৰ আমাৰ অসমৰ জাতীয় ৰঙালী বিহু উৎসৱটি আয়োজন কৰা হৈছে। আজি আমাৰ এই কাৰ্যসূচীৰ এই অনুষ্ঠানটিৰ তৃতীয়টো কাৰ্যসূচী বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা, আৰু ইয়াৰ পিছতে আমাৰ বিভিন্ন খেল ধেমালি আয়োজন কৰা হ'ব। আৰু আমি সকলোকে আপোনালোকৰ জৰিয়তে জনাওঁ যে অহা 3 বহাগ আৰু 4 বহাগত আমাৰ বিভিন্ন প্ৰতিযোগিতা সাংস্কৃতিক অনুষ্ঠান আছে। ধৰি লওক আধুনিক নৃত্য প্ৰতিযোগিতা, সদৌ সমিতি বিহু নৃত্য প্ৰতিযোগিতা, পৰৱৰ্তী কাৰ্যসূচীত আমি সকলো অসমবাসী ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। আৰু 3 বহাগত আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ তথা কণ্ঠশিল্পী ভণিমা কলিতাৰ গীতৰ শৰাই, আৰু 4 বহাগত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সকলোৰে পৰিচিত এটি নাম চয়নিকা বৈশ্য, তেখেতৰ জ্যেষ্ঠ ভাতৃ শুভজ্যোতি বৈশ্যৰ গীতৰ শৰাই আছে। আমি সদৌতি কাৰ্যসূচীত অসমবাসী ৰাইজৰ উপস্থিতি সদায় কামনা কৰিছোঁ। ধন্যবাদ। আছিলে আৰু তাৰে আজি আমি সাংস্কৃতিক শোভাযাত্ৰা আমি হালদিয়াপাৰাৰ পৰা আৰম্ভ কৰি আমি চেঙা সভা মহোৎসৱ ফিল্ডলৈ আহিছোঁ। ইয়াত আমি আপোনালোকে দেখিছে বাৰেবৰণীয়া সাংস্কৃতিক সমাজত বিভিন্ন ধৰণৰ মানুহ আহি ইয়াত উপস্থিত হৈছেহি। গতিকে আমাৰ এই অনুষ্ঠানটি প্ৰতি বছৰে বহাগৰ 1 তাৰিখে পালন কৰা হয়। বহুত মানুহে স্ব-ইচ্ছাৰে ইয়াত অংশগ্ৰহণ কৰে। গতিকে এই উৎসৱটো উত্তৰোত্তৰ আপোনালোকৰ সহযোগিতা আমি কামনা কৰিছোঁ। গতিকে এইখিনিয়ে অসমীয়া জাতিৰ আয়ুস ৰেখা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সদৌতি ৰাইজলৈ। বিগত বৰ্ষৰ দৰে এইবাৰো 7 দিনা বিভিন্ন কাৰ্যসূচীৰে চেঙা ঐক্য সন্মিলনৰ উদ্যোগত অসমীয়া জাতিৰ আয়ুস ৰেখা স্পানৰ স্পন্দন ৰঙালী বিহুটোক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছিল। আৰু এইবুলি ৰঙালী বিহু উৎসৱৰ আজি প্ৰথম দিন, আৰু প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনেৰে আৰম্ভ হৈছে। তাৰপিছত চৈতৰ্পণ আৰু জ্যেষ্ঠসকলক সন্মানৰ অনুষ্ঠান ইতিমধ্যে সমাপন হৈছে, আৰু ইয়াৰ পিছত অনুষ্ঠিত হ'ব বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা। এইবুলি 7 দিনীয়া বৰ্ণিল কাৰ্যসূচীত আমি বিভিন্ন খেল ধেমালি প্ৰতিযোগিতাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, আৰু অহা 7 বহাগৰ শেষৰ দিনৰ আমি এখন বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আমি আয়োজন কৰিছোঁ। অসমৰ কেইবাগৰাকীও সংগীত জগতৰ স্বনামধন্য ব্যক্তিক, কণ্ঠশিল্পীক আমি আমন্ত্ৰণ কৰিছোঁ। লগতে সিদিনাখন আমাৰ মুকলি বিহু অনুষ্ঠান ৰূপায়ণ কৰা হ'ব। গতিকে আজিৰ দৰে আমি আহি থকা দিনবোৰৰ কাৰ্যসূচীসমূহতো আমি সদৌতি বিহুপণ ৰাইজৰ উপস্থিতি আন্তৰিকতা কামনা কৰিছোঁ। ধন্যবাদ। বৰপেটা চেঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।